সন্মুখত পৰীক্ষা এতিয়া গাঁৱে ভূঞে পাতি আছে মেলা আমাৰ জনগোষ্ঠীয়ে কেতিয়া বুজিব ছাত্ৰ সমাজৰ বিৰোধিতা প্ৰশাসনক মেলা বন্ধ কৰাৰ আহ্বান বিধায়ক চেয়াৰমান আলী আহমেদেও জনাইছে পৰীক্ষাৰ সময়ত বাণিজ্য মেলা সাংস্কৃতিক অনুষ্ঠান নপতাৰ আহ্বান তেতিয়াহ'লে 10-11 ফেব্ৰুৱাৰীত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব আৰু এতিয়া গাঁৱে গাঁৱে কি চলি আছে সাংস্কৃতিক সন্ধিয়া বিভিন্ন NGO বিভিন্ন স্কুল কলেজৰ বাণিজ্য মেলা নামত গ্ৰন্থ মেলা কামত জুৱা খেলা বিভিন্ন ধৰণৰ এইবোৰ ডে নাইট বিভিন্ন ক্ৰিকেট খেলা ফুটবল খেলা এইবোৰ চলি আছে না আপনার ল'ৰা বা ছোৱালী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব মাত্ৰ 2 মাহ আছে মাত্ৰ আপোনাৰ 75 দিন হাইয়েষ্ট এতিয়াৰ পৰা আজিৰ পৰা 75 দিন অথচ আপনার গাঁৱত উচ্চ স্বৰত উচ্চ ভলিউমত ৰাতি 2টালৈ মাইক বাজি আছে কালচাৰেল ফাংচন জুৱা চলি আছে স্কুলৰ ফাংচন হেয়াও ৰাতি 10টালৈ 11টালৈ ৰাতি ক্ৰিকেট খেলা হুলস্থুল এই পৰিৱেশত আপোনাৰ ল'ৰা ছোৱালী পঢ়িব বহিব জানো মাত্ৰ 75টা দিন আছে যেতিয়া আপোনাৰ গাঁওখনত কিবা সাংস্কৃতিক সন্ধিয়া সেই স্কুলৰে হওক কিবাই হওক স্কুলবোৰৰ স্কুল কলেজৰ হয় এনুৱেল ফাংচন কৰিবলৈ দিছ ইজ দ্য এপ্ৰপ্ৰিয়েট টাইম হোৱাই এট নাইট ৰাতি কিয় স্কুলৰ ফাংচন শেষ হ'ব লাগিব গধূলি 4:30টাৰ আগত হয় আপোনালোকক ক'ব বিচাৰিছোঁ বাঘমাৰা ভাতনাপাইণ্টি সংযোগী বজাৰ ব্যৱসায় উন্নয়ন সন্থাৰ কথা ইমানৰ পিছতো আচলতে কিহৰ তাৰণত পৰীক্ষাৰ আগে আগে একাংশ সংখ্যালঘু অঞ্চলত আৰম্ভ হয় বাণিজ্য মেলা সাংস্কৃতিক অনুষ্ঠান পতাৰ প্ৰতিযোগিতা একাংশই কেৱল মাত্ৰ নিজৰ মুনাফা আদায় স্বাৰ্থত সমাজৰ শৈক্ষিক দিশটোক উপলুঙা কৰি বাৰে বাৰে ছাত্ৰ সমাজৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিছে এইবাৰ চেৱাৰ চৰাঞ্চলৰ সচেতন ৰাইজৰ লগতে চৰাঞ্চলৰ ছাত্ৰ সমাজ চেঙা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তসমূহত বৰ্তমানে দেখা গৈছে যে বিভিন্ন ধৰণৰ ৰাতি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে বিভিন্ন বাৰ্ষিক অধিৱেশন লগতে দেখা পাই আছোঁ যে অহা 4 তাৰিখৰ পৰা ভাতনাপাটি বাঘমাৰা সংযোগী এখন নতুন বজাৰ আছে বজাৰ পৰিচালনা কমিটিৰ ফালৰ পৰাও তেখেতসকলে 15 দিনীয়া কাৰ্যসূচীৰে বাণিজ্য মেলাৰ ও আনন্দ মেলাৰ আয়োজন কৰিছে গতিকে এই ক্ষেত্ৰত চেঙা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত সচেতন ৰাইজক আহ্বান জনাম আপোনালোকে বৰ্তমান যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষা সমাগত এই সময়ত এই অনুষ্ঠানসমূহ পতাৰ পৰা আপোনালোকে বিৰত ৰাখক আৰু এই অনুষ্ঠানসমূহৰ পৰা দেখা গৈছে চৰাঞ্চলত বৰ্তমান সময়ত ড্ৰাগছ মাদক দ্ৰব্য সেৱনৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাই আছে আমি সচেতন ৰাইজ হিচাপে আপোনালোকক এইটোৱে অনুৰোধ জনাম যে আপোনালোকে এইসমূহ নিশা যিসমূহ সাংস্কৃতিক অনুষ্ঠান বা বিভিন্ন বাণিজ্য মেলা হৈ আছে এইবোৰ পতাৰ পৰা বিৰত থাকক সুদীৰ্ঘ 15 দিন ধৰি গান অশ্লীল নৃত্য প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত বাধাৰ সৃষ্টি কৰা মেলাৰ জৰিয়তে চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ডাঙৰ পদক্ষেপ বুলি অদ্ভুত যুক্তি বাঘমাৰা ভাতনাপাইটি সংযোগী বজাৰ ব্যৱসায় উন্নয়ন সন্থাৰ আমাৰ যে সাম্প্ৰতিক পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আমাৰ বিশেষকৈ আমাৰ চৰাঞ্চলত সচেতন সমাজে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আমাৰ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিব লাগে কিন্তু আমি দেখা পাই আছোঁ অহা 4 তাৰিখত আমাৰ বাঘমাৰা আৰু ভাতনাপাইটি সংযোগী এখন নতুন বজাৰ বহিছে সেই বজাৰৰ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা অহা 4 তাৰিখৰ পৰা এক বাণিজ্য মেলাৰ আয়োজন কৰিছে যি বাণিজ্য মেলাই ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীৰ অন্ধকাৰ দিশলৈ গতি কৰিছে আৰু সমাগত পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত এই সময়ত তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰ্যসূচীক আমি ধিক্কাৰ জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে তেখেতসকলক অনাগত দিনত এনেকুৱা কাৰ্যসূচী লোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাৰ আগত বাঘমাৰা চহৰত অহা 4 ডিচেম্বৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব ওলোৱা মেলা প্ৰশাসনক অনুমতি নিদিয়াৰ দাবী উত্থাপন কৰাৰ লগতে মেলা বন্ধ কৰাৰ দাবী জনাইছে ছাত্ৰ সমাজে আমচুৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ মানে বাধা বিঘিনি কৰি আছোঁ যে চৰাঞ্চলত যেহেতু আমাৰ শিক্ষাৰ ফালৰ পৰা একেবাৰে পিছপৰা গতিকে
সমাগত পৰীক্ষা, গতিকে পৰীক্ষাৰ আগত আমাৰ বাগমাৰা চৰত বিশেষকৈ বাগমাৰা ভাতনাপাত সংযোগী এখন বজাৰ বহিছে। সেই বজাৰত ইতিমধ্যে আমি শুনা পাইছোঁ যে 4 তাৰিখৰ পৰা মোটামুটি 15 দিন একেৰাহে বাণিজ্য মেলা চলিব। গতিকে মই এই ক্ষেত্ৰত বিশেষকৈ আমি আমচুৰ ফালৰ পৰা প্ৰশাসনক আমি মানে আহ্বান জনাইছোঁ, তেওঁলোকসকলে যাতে এইবোৰ বাণিজ্য মেলাত যাতে কোনো ধৰণৰ অনুমতি প্ৰদান নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বাগমাৰা চহৰৰ পৰা নুৰজামাল হুছেইন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।